সম্বৰণ নামে ৰজা আছিলে কজন মহাধনী ৰজাই কৰে প্ৰজা কপাল সম্বৰণ নামে ৰজা আছিল একজন সম্বৰণ নামে ৰজা আছিল মহাদানী গজাই চলে ৰাজা কপাল যদি মোৰ ভৱিষ্যতে সন্তান জন্ম নহয় তেনেহলে মোৰ সিংহাসনত ভৱিষ্যতে কোন কৰিব আৰু যেতিয়া মোৰ মৃত্যু হ'ব সীতাক যেতিয়া তুলি নিয়া হ'ব মোৰ সেই সীতাক কোনে অগতি জ্বলাব নাই মোক সন্তান লাগিব বুলি সম্বৰণে ভাবিলে লাগিব বিবাহ গৰ্ভৱতী এই কথা সকলোকে জনাই দিয়াই ভাল হ'ব এই হাঙৰ ভাগে ৰাণী গলম ভাতি আমাৰ তোমালোক ভালে আছা আজি এটা ভাল সংবাদ দিম সংবাদটো কি জানা আমাৰ সৰুৰাণী কপতি গৰ্ভৱতী হৈছে কথা শুনি ৰাণী গণে কমৰে কৰি ইমান ধুনীয়া কথা এটা কলো কিন্তু ৰাণীসকলে তলমূল কৰি আছে বোধহয় সৰুৰাণীৰ গৰ্ভৱতী হোৱাটো এইসকলে মানি ল'ব পৰা নাই ৰাম 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 কেনেবাকৈ যদি এটি ল'ৰা সন্তান জন্ম হয় 50 জনী মাহীমাকে মিলি গাড়ী খুৱাই মাৰি পেলাওঁতে সময় নহয় কথাটো মানুহে কয় প্ৰতিৰে হেনো মৰা হাৰাও এই কথা ইহঁতক আজিয়ে গুৰুত্বপূৰ্ণ কথা এটা গুৰুত্বপূৰ্ণ হয় শুনিবা আচল কথা কি জানা যিজনী ভাতৃয়ে
যিজনী মহিলা এটি পানী কেঁচুৱা মাতৃত্বৰ মৰম দি ডাঙৰ দীঘল কৰিব পাৰে সেইজনী হ'ল আচল মাতৃ সেইজনী হ'ল আচল মাতৃ এই জীৱনে হৃদয় পাছে খানি গমা তোমারও ভাই তোমার দলের মানুষকে গণনা করবে থাক এইটা গণনা আরম্ভ করো লড়ার দেউতাকর নাম হল দেউতাকর নাম দেখিল মাতৃ হল সূর্য প্রকৃতি হলে নহয় এইটা গণনা আরম্ভ করো বাপে আসলে গণনা লড়া হব সর্বশক্তিমান ইয়াত বলে পাৰাটো ইমান সহজ নহয় সেই ভগৱান পঞ্চমন হ'ব ইয়াৰ ভগৱান আৰু এটা কথা ইয়াৰ জন্ম সময়ত আছে চন্দ্ৰ চন্দ্ৰই সাক্ষাৎ দেখা পাইছিল সাক্ষাৎ গতিকে ল'ৰা কিন্তু ধুনীয়া হ'ব আৰু এটা কথা ই যিহেতু দেৱৰংশত জন্ম স্বৰ্গ মধ্য পাতলত অৱদেশ গমন কৰিব পাৰিব আৰু এটা কথা এই সাংঘাতিক সাহসী হ'ব হাজাৰ জনে নোৱাৰা কাম এই হাজাৰ সন্তানে অকলেই কৰিব অসাধ্য সাধন কৰিব এতিয়া নাম প্ৰথম নামটো হ'ব লাগিব নাম হ'ব প্ৰতিশোধৰে গুৰু প্ৰতিশোধৰে গুৰু পুরনো পুত্র পাশে বকিত রাখি না যিমানে ডাঙৰ হৈ যাই থাকে সিমানে মাক বৃদ্ধ হৈ যাই থাকে কথাটো হয়নে নহয় গতিকে তাৰ যিহেতু যৌৱন অৱস্থা হ'ল বিয়াখন পাতি যায় কিয় জানা মই সন্তান বিচাৰি বিচাৰি একল লগতে বিয়া কৰালো দেউতাকৰ অৱস্থা যদি তাৰ হয় সাংঘাতিক গতিকে বিয়াখন পাতি দিয়ে এই তাৰে পুত্ৰ আছে বিয়া পাতি এই যে মহিলাসকল আছে এই মহিলাসকল হ'ল প্ৰত্যেকজনী একজনী তোমাৰ সৰ্বমা
কিমান প্ৰমাণ কৰিবা তেতিয়া ৰজাৰ বোৱাৰীয়ে মনে মনে ভাবে কথাটো শুনিবলৈ পাম এজনীয়ে শাহুৰ বোলে উৎপাত সহ্য কৰিব নোৱাৰি তাতে আকৌ আহিবৰ সময়ত মায়ে মোক কয় কথাছিল বেলেগক সেৱা নকলেও শহুৰ শাহুৰ সেৱা কৰি শহুৰক সেৱা কৰি এই সপা মহিলাৰ মাজত আপুনি আচল মাতৃ আজি ঘৰখনত প্ৰৱেশ কৰিছোঁ এতিয়াতো চিনি নাপাওঁ কাক হ'ব নিজে স্বামী সদায় পাব আজি প্ৰথম মাতৃ এই অকণমান ঠিক নাছে কথা এটা সৰুকৈ কওঁ কোনজনী আচল মাতৃ দিয়া দেখো যদি মই নিজৰ মাতৃগৰাকীক দেখুৱাই দিওঁ সাংঘাতিক গণ্ডগোল হ'ব কোনো পুত্ৰই বোলে এয়াই হ'ল এখন ঘৰৰ সংস্কাৰ এয়াই হ'ল এখন ঘৰৰ সংস্কাৰ সেইদিনা যদি নিজৰ স্বামীয়ে নিজৰ পত্নীক নিজৰ মাকক দেখুৱাই দিলেহেঁতেন বাকী 50জনী মাহীমাকৰ সৃষ্টি হ'লহেঁতেন গতিকে তেওঁ সেইটো নকৰি ধুনীয়াকৈ সকলোকে মাতৃত্বৰ মৰ্যাদা দিলে এই লাহে এনেকৈ কিছুদিনে পাৰ হৈ আজিৰ পৰা এইখন ৰাজ্যৰ মই তোমাক ৰজা পাতিলোঁ মনত ৰাখিবা ধৰ্ম তত্ত্ব ৰাজনীতিৰ তত্ত্ব দুয়োটাই সংমিশ্ৰণ কৰি ঘিউ মঠি এইখন ৰাজ্য শাসন কৰিবা ৰাজনীতিক বেছি গুৰুত্ব নিদিবা ৰাজনীতিক যেতিয়া গুৰুত্ব দিবা আগত ধৰ্ম নীতিৰ কথা ভাবিবা তেতিয়াহে তোমাক ৰজাসকলে ভাল পাব পাৰিব নহয় এই ৰজা হৈ কৰিব আছে শাসনত এই সকল যদি বৃদ্ধ এইখন ঘৰত থাকে তেনেহলে মূলদৰে ৰাজ্যই শাসন কৰিব নে আমাক চাব গতিকে এটা কাম কৰো আমি ধৰ্ম তত্ত্বৰ কথা মানি কন্যা গ্ৰহণ কৰি এই বয়সত পত্নীসকলৰ সৈতে বনৰ মাজত যায় কন্যা গ্ৰহণ কৰি একন্তৰে হৈ ভাবি আমাৰ জীৱনৰ নিৰ্দেশ এই হানা ভাবে পুত্ৰ পৰি মাতি আমাৰ
পিতা বনালৈ যাব নোৱাৰিবা পিতা মই চৰণত কৰিছো পিতা মোক এৰি মনত নাযাবা পিতা হে পিতা মনত ৰাখিবা পিতা যি সন্তানে বৃদ্ধ বয়সত নিজৰ পিতৃ মাতৃক শুশ্ৰূষা নকৰে সেই সন্তানৰ পিতৃ মাতৃৰ ধাৰ পৰিশোধ নহয় পিতা পৰিশোধ নহয় পিতা তুমি মনত নাযাবা পিতা মই শুশ্ৰূষা কৰিব লাগিব পিতা মই যদি শুশ্ৰূষা নকৰোঁ তেনেহ'লে পিতৃৰ লগত ধৰ্ম মই মনত নাযাবা পিতা পিতৃ মাতৃৰ ধাৰ দ্বাৰা পৰম ধাৰ মানুহে যিকোনো পৰিস্থিতিত ধাৰ ল'ব লগা হয় আৰু সেই ধাৰ সময়মতে পৰিশোধ কৰাটো মানুহৰ এটা ধৰ্ম সেইকাৰণে সাজু কৰি পিছে এটা কথা জানিব বিচাৰিছো এইখনে পৃথিৱীত কোনোবা এজন মানুহ ওলাবনে কোনোবা এজনী মহিলা ওলাবনে এজনী ছোৱালী ওলাবনে যিয়ে নেকি পিতৃৰ মাতৃৰ বুকুৰ গাখীৰৰ ধাৰ পৰিশোধ কৰিব পাৰিব পিতা পৰিশোধ কৰিব পাৰিব নোৱাৰে পৰিশোধ সেইদিনা হ'ব যিদিনাখন নিজৰ পিতৃ মাতৃ যেনেকৈ তোমাক ডাঙৰ কৰোঁতে লালন পালন কৰোঁতে গাখীৰ খুৱাইছিল বৃদ্ধ বয়সত যেতিয়া পিতৃ মাতৃ বিচনাত পৰিব সেই সমান অনুপাতে গাখীৰ দিব লাগিব সেই সমান অনুপাতে গা ধুৱাব লাগিব সেই হ'ল পিতৃ মাতৃৰ ধাৰ পৰিশোধ সেইকাৰণে কেতিয়াবা এটা কথা মন কৰিবাচোন গছত বহুত ফল বৰ ধুনীয়া ধুনীয়া ফল আছে কিছুমান ফল মানুহে খায় কিছুমান ইমান ধুনীয়া ফল আছে মানুহে মনে মনে যায় চুৰি কৰি খায় আৰু কিছুমান ফল ৰাস্তাত পৰি পচি যায় মানুহে লাঠি মাৰি থৈ যায় হয় নহয় পিতা মই এইটোৱে ক'ব বিচাৰিছো পিতা সেই মানুহে নোপোৱা ফল পিতৃ মাতৃ শুশ্ৰূষা নকৰা সন্তান একেই বস্তু পিতা একেই বস্তু সেইকাৰণে মই চৰণ কৰিছো পিতা তুমি মনত নাযাবা পিতা তুমি মনত নাযাবা কথা শুনি সম্বৰণ বিপদত পৰিলা মনত নাযাওঁ যা তই এটা কাম কৰিবি এটা ডাঙৰকৈ ঘৰ সাজিবি তাতে এখন বিচনা সাজিবি কিয় কৈছে না বৃদ্ধ বয়সত হেনো পতি পত্নীৰ মাজত মৰম বাঢ়ে সেইকাৰণে এখন বিচনাত তোমাৰ মাতৃসকলে শুব মাজত এখন বিচনা পাৰিবি তাতে মই শুম কাষত এখন আসন পাৰিবি তাতে সময়মতে আহোঁতে বহিবি আমি দুয়োজনে ধৰ্মৰ কথা আলোচনা কৰিম আমি দুয়োজনে উন্নতিৰ কথা আলোচনা কৰিম ধৰ্ম কি ৰাজনীতি এইবিলাক সকলো আলোচনা এই মতে পিতৃবাসে পুত্ৰ কাম কৰে আৰু এটা কথা নহয় বোৱাৰীয়ে খবৰ লৈ আছো নহয় কাম কৰি আছো নহয় পানী প্ৰথমতে মই তোমাৰ চৰণ ধোৱাই দিম তাৰপিছত তোমাৰ পানীত মই ঘিৰত কৰো কিন্তু
আজি দুদিনমানৰ পৰা এটা বেলেগ চিন্তা ৰাখি আছে এই চিন্তাটো মোক শান্তি আহিব দিয়া নাই টোপনি মাৰিব দিয়া নাই কথাটো কি জানা তুমি কি মাতৃসকল মৰি যাব কাৰোতো অধিকাৰ নাই জীয়াই ৰখা কাৰো ঠিকাৰ নাই বিচাৰি তোমালোক মৰি যোৱা তোমালোক নিষেধ হৈ যাবা কিন্তু এটা মই এদিন মৰি যাম মই কিন্তু এটা মৰিও শেষ হৈ যাব নিবিচাৰো পিতা এইখন পৃথিৱীত মই মৰি অমৰ হৈ থাকিব পাৰো পিতা মই অমৰ হৈ থাকিব বিচাৰো সেইকাৰণে শুনিছো পিতা মোক এটা উপায় দিয়া পিতা কিবা এটা কৰিবলৈ সুবিধা দিয়া পিতা যিটো কৰিলে মই মৰিও অমৰ হৈ থাকিব পাৰিম অমৰ হৈ থাকিব পাৰিম কথা শুনে সম্বৰণে বিস্ময় মানিলা মৰিও অমৰ হ'ব পাৰে কিন্তু মানুহ মৰিও অমৰ হ'ব পাৰে কেনেকৈ জানা মানুহৰ অন্তৰত দুটা বস্তু থাকে এটা হ'ল প্ৰতিভা আনটো হ'ল ব্যক্তিত্ব যদি এজন ল'ৰাই ধুনীয়াকৈ গান গাব পাৰে সেইটো তাৰ প্ৰতিভা এজন ল'ৰাই ধুনীয়াকৈ খেলা খেলিব পাৰে সেইটো তাৰ প্ৰতিভা সেই প্ৰতিভাৰ জৰিয়তে সি মৰিও অমৰ হৈ থাকিব পাৰে কিন্তু প্ৰতিভাৰ বিলপ্ত আছে বিলপ্তি আছে কিন্তু ব্যক্তিত্বৰ কোনোদিন বিলপ্ত হ'ব নোৱাৰে কিয় কৈছে জানা সেই ধুনীয়াকৈ গান গোৱাৰ কথাটো যদি হঠাতে সন্তানিত হৈ যায় সেই ধুনীয়াকৈ খেলা ল'ৰাটো যদি কেনেবাকৈ ভৰি এখন ছিঙি যায় সেইদিনা তাৰ প্ৰতিভাৰ সমাপ্ত হৈ যায় প্ৰতিভা সেইকাৰণে বিলপ্ত হৈছে কিন্তু ব্যক্তিত্বৰ কোনোদিন বিলুপ্ত হ'ব নোৱাৰে ব্যক্তিত্বৰ জৰিয়তে তুমি এটা ভাল কাম কৰা তেনেহ'লে এইখন পৃথিৱীত মৰিও অমৰ হৈ থাকিব পাৰিবা পাৰিবানে গোপৰা আহিবনে পিতৃ আছে পুত্ৰ কহিলা যিটো কাম কৰিব ধৰিও অমৰ হৈ থাকিব পাৰিম কি কৰিম নাই স্বৰ্গ মন্ত্ৰ পাতলত ক'তো ভাল কাম নাই মই ভাল কাম কৰিবই লাগিব মই কি কাম কৰিম মই ডাঙৰ কাম কৰিম কি কাম কৰিম জানা এই পৃথিৱীত যিমান খালী ঠাই আছে প্ৰত্যেকখিনি ঠাইতে মই এফালৰ পৰা হাল বাই মাটি চিৰা চিৰি কৰি পেলাম হাল বাই যাম আগতে এখন নাঙল বনাই লওঁ যদি কাঠৰ নাঙল বনাই লওঁ কেইদিনমান যাব তাৰপৰা ছিঙি যাব গতিকে মই এখন সমান নাঙল তৈয়াৰ কৰি লওঁ সমান নাঙলে নিজেই বনাম হৈছে নাঙল খন কৰিব সাধাৰণ গৰু নহলে হাল লওঁ তেনেহ'লে কেইদিনমান যাব তাৰপৰা লেপেট খাই পৰি যাব কাৰণ মোৰ সংকল্প হ'ল গোটেই পৃথিৱীত খালী ঠাই সকলৰ ঠাইতে হাল লোৱা এটা কাম কৰ মহাদেৱৰ পৰা পদাৰ্থ আনো জংগলৰ পৰা বস্তু আনো দুইটা আনি মই ঘোঁৰা বান্ধি লওঁ মই হাল বাই যাম প্ৰথমতে কয়লা খাব যাওঁ সেইবুলি কয়লাখন উপস্থিত হয় না
মই সংকল্প লৈছো পৃথিৱীত যিমান খালী ঠাই আছে প্ৰত্যেকখিনি ঠাইতে মই হাল বাই যাম ভোলানাথে পার্বতী গোখালি কেরা করে মহাদেব কয়ে আছে সাবধান কিন্তু বলসলে দিবি সাবধান কিন্তু ভাঙন নিচে আর বলসলে দিবি সাবধান করি এই পার্বতী বলা দেখবি কইলে খুবে ভাঙি যাও মহৎ দেখালি না দেখ বলে পালন করা বলছে দিলেও বিপদ দেখলেও বিপদ ঠিক করা যায় আটা কথা খাওয়া মানুষগুলা খালি উঠে আয় একশিদিন পানুকে টানিল নিশ্চয় তোমার মাথার দিচ্ছে আপনাকে খাওয়া দিয়ে নয় বলার সময় নিতে এই মেরে তো গোটেই পিছিয়ে এমন কি আমার মুখে খামার উঠে দেয় পাই গেছো এনেকো বুদ্ধি পাছো এক বেটা শিক্ষা ভালকে দিল মই ভাবিছো যে কাম কৰি আছো তাহলে তোমার বলদ লাগবো লাগিব তুমি বলদ দিবা সময় নিম গোটেই পৃথিৱীৰ হাল বাবা গোটেই পৃথিৱীৰ হাল বাম কিন্তু বলদটো দিবলৈ গোটা এটা চৰ্ত আছে কি চৰ্ত চৰ্তটো কি জানা কি চৰ্তটো কি জানা কি খুৰিটাৰ আগতে হালখন জৰিবা খুৰিটাৰ কোৱাৰ পিছত হাল মেলি দিবা কিন্তু তুমি বোকা হাল নাৰাখিবা গুচি আহিব বলদখন নিশ্চয় জানিবা অ তোৰা যাই বলে কোনো কথা নাই শিক্ষা নাই বাৰু দেই চাইনা থাকিছে বা এনেকুৱা বুদ্ধি দিছো ইণ্টাৰনেট ভাল কিন্তু ভাল লাগছে নহ'লে তেওঁলোকে খোজকাঢ়া বন্ধ হৈ যাব গতিকে তাৰ তুমি নিবা মনত ৰাখতে কিন্তু ভাষা আনবালে গুচি আহিব হ'ব পাৰিবাতো পাৰিম অলপ দেওয়াল আছে দুদিন হলেতো হাল বাব কষ্ট পাবি আটা কাম করবি রোজ দিনে টান হব কিমানে জোরত যাবে যেখানে বরষুণ দিব কিমানে জোরত যাবে উচিত করে তাকিয়ে থাকি আর রাখা আনপালে গুছিয়ে আসবি আর খাওয়ার কথা এই গোটেই দিনটো হাল বাব নহয় আগান লাগবো রাতে যে টুপি মারবো মোক আকাশত সূর্যৰ ৰত্না হাত লগে লগে এটাও মাত কথা দিবলৈ গুছিয়ে Ay, ini malah kok kurang ada bina.
পলাইনের যে গলাকে কিন্তু যেমন সে যেমন হয়ে থাক মাই জন্ম জম ধন প্রমাণিত করে ভাই সম্বরণ রাজার পুত্র সূর্যদেৱৰ নাতিমাৰ গুৰু পিছে এইটো দেখিছা নহয় এইটো হ'ল মহাদেৱৰ বলত মই এটা সংকল্প লৈছো গোটেই পৃথিৱীত যিমান খালী ঠাই আছে গোটেই ঠাইতে মই ভাল পাওঁ সেইকাৰণে মহাদেৱৰ পৰা বলতটো আনিলো তোমাৰ পৰা মই মহত্ব নিয়াওঁ দুয়োটাই মিলি কেনে ঘোঁৰা বান্ধি কিন্তু এটা কথা মহাদেৱে কিন্তু এনে দিয়ে নিশ্চয় কিয় বুদ্ধি ৰাখছি কি বুদ্ধি চাই লওঁ এক বেটাক মাৰাৰ বুদ্ধি পাইছে তাৰমানে তোমাক মহত্ব লাগিব মোক লাগিব তুমি হাল বাবা হাল বাম মহাদেৱৰ স্বৰ্গীয় মনত আছে নে আছে মই মনত কৰি দিছো সূৰ্যৰ আগতে হালখন জুৰিবা কিন্তু তুমি মোক হাল নাৰাখিবা খুচি আহিব মোৰ নিশ্চয় জানিবা মহাদেৱৰ বলত তলত কাজে পেচাল নকৰিবি কিয় মহাদেৱৰ বাহন তুমি মোৰ বাহন কাজে পেচাল নকৰিবি যিমান দূৰে যাই যাই থাকি কিন্তু এটা কথা ৰ'দটা নদীত গৈ যাবি বৰষুণ দিলে গৈ যাবি ৰাখা আনকালি গুচি আহিবা এই বোলে মইতো এই কৰি দাদা দেৱতাৰ বাহন এইকাৰণে কথাটো ক'লো গৰাকী যি চৰ্ত দিছে সেই চৰ্ত মই পালন কৰিম সেইমতে হাল দি যাওঁ আৰু যদি কেনেবাকৈ ৰাখো তহঁতে চিগাৰি মোৰ আগতে পানী খাই মই এতিয়া হাল দিম কিয় কৈছে জানা যদি তেনেকৈ উঠি পঢ়াৰ হৈ ৰখি থাকোঁতে কুকুৰটি সেই সূৰ্যটি ৰঙা উঠি আঁঠে গুচি যাব গতিকে মোৰ আধা ৰাতিয়ে আৰম্ভ জুমনি ধৰি লওঁ এতিয়া হাল বৰ আগবজাক স্বয়ং ভগৱানক আৰাধনা কৰি লওঁ হে প্ৰভু ভগৱান তুমি মোক শান্তি দিবা শক্তি দিবা প্ৰভু মই আৰম্ভ কৰোঁ এই লাহে লাহে যাবি কিন্তু মোৰ কথা তহঁতে দূৰে গেলেও যাবি লাহে গেলেও যাবি কেৱল যাই থাক যা